একক সংশোধনী আইন সমৰ্থনৰ বাবে বিজেপি নেতাৰ ঘৰত অগ্নিসংযোগ কৰিলে। আমি দেখিবলৈ পাইছোঁ যোৱাকালি যেতিয়া একক সংশোধনী আইনখন গৃহীত হ'ল আৰু গৃহীত হোৱাৰ পিছৰে পৰা সমগ্ৰ দেশত এটা হুলস্থুলীয়া পৰিৱেশ হৈ গ'ল আৰু এইকেইদিন একক সংশোধনী আইনৰ কথা খুবেই ছ'চিয়েল মিডিয়াত তলপাৰ লাগি আছে। বিভিন্ন ঠায়ে ঠায়ে প্ৰতিবাদ চলি আছে, মুছলমান লোকসকলে প্ৰতিবাদ কৰি আছে, কিন্তু মুছলমান লোকসকলে সেই প্ৰতিবাদক আওকাণ কৰি আজি গৃহীত কৰিলে, মানে যোৱাকালি গৃহীত হ'ল আৰু গৃহীত হোৱাৰ পিছৰে পৰা এনেকুৱা এটা হুলস্থুল পৰিৱেশ হৈ গ'ল। আজি আমি দেখিবলৈ পাইছোঁ মণিপুৰত কেনেকুৱা এটা ঘটনা ঘটি গ'ল যে বিজেপি নেতা এজন মুছলমান ব্যক্তি বিজেপি নেতা আছিল আৰু তেওঁ এটা ফেচবুকত পোষ্ট দিছিল যে একক সংশোধনী আইনখন তেওঁ সমৰ্থন কৰিছে আৰু তেতিয়াৰে পৰা সমগ্ৰ সেই মণিপুৰত যিমানখিনি মুছলমান ব্যক্তি আছিল, মুছলমান লোক আছিল আৰু তেওঁলোকে গৈ সেই বিজেপি নেতাজনৰ ঘৰত জুই জ্বলালে। বিভিন্ন এটা ডাঙৰ এটা মানে অগ্নিসংযোগ হ'ল, ডাঙৰ এটা পৰিস্থিতি, ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ল আজি মণিপুৰত। তেওঁৰ সেই ঘৰখন, বিজেপি নেতাজনৰ ঘৰখন জ্বলি ভস্মীভূত হৈ গ'ল, একেবাৰে অৱস্থা নাই, বহুত এটা বিপদৰ নিচিনা হৈ গ'ল। আচলতে কিয় তেওঁ এজন মুছলমান ব্যক্তি, মুছলমান হৈ পিনে তেওঁ আজি একক সংশোধনী আইনখন তেওঁ মানি লৈছে, সমৰ্থন কৰিছে, সেয়েহে মুছলমান লোকসকলে সহ্য কৰিব পৰা নাই। মুছলমান লোকসকলে সহ্য কেনেকৈ কৰিব কওক? কাৰণ আজি কৈছে মুছলমান ব্যক্তিসকলে কৈছে যে মুছলমানৰ এইটো মানে সম্পত্তি, সাংবিধানিক সম্পত্তি, সংবিধানভাৱে গৃহীত হোৱা এটা সম্পত্তি একক সংশোধনী একক বোৰ্ডখন। আৰু আজি এই একক বোৰ্ডখন কিয় চকু দিলে বিজেপি নেতাই? আজি দেখিছোঁ চচলত, মানে গুৱাহাটীৰ চচলত মুছলমান লোকসকলে প্ৰতিবাদ চলাইছে। আজি বহুত প্ৰতিবাদ হৈ আছে চচলত আৰু প্ৰতিবাদত তেওঁলোকে কৈছে যে আৰ এছ এছ আৰু বিজেপিসকলে আমাক মুছলমানক ইমানেই বেয়া পায়, হিন্দু মুছলমানৰ মাজত বিভেদটো আনিছে আৰু মুছলমানৰ ওপৰত চকু কিয়? তেওঁলোকে ৰাম মন্দিৰ সজাইছে, ৰাম মন্দিৰত তেওঁলোকে কৈছে যে সনাতন ধৰ্মৰ বাহিৰে অইন ধৰ্মৰ মানুহে তেওঁলোক তাতে মানে প্ৰৱেশ কৰিব নোৱাৰে। কিন্তু আজি আমাৰ যিটো সম্পত্তি, সাংবিধানিক সম্পত্তি আমাৰ একক বোৰ্ডখন, আৰু একক বোৰ্ডৰ ওপৰত কিয় বিজেপি চকু দিলে? এইটোতো অসম্ভৱ কথা। গতিকে এইটো কোনোপধ্যে মানিলেও নহ'ব আৰু যেতিয়ালৈকে মানে এইটো উঠাই নল'ব তেতিয়ালৈকে প্ৰতিবাদ চলাই থাকিব বুলি কৈছে আজি সেই চচলত। গতিকে ভীষণ প্ৰতিবাদ হৈ আছে, বহুত ডাঙৰ প্ৰতিবাদ হৈছে, সকলো মুছলমান সম্প্ৰদায়ৰ লোক তাত জড়িত হৈ আছে আৰু জড়িত হ'বই দিয়কচোন। গোটেই গুৱাহাটী বুলি নহয়, আজি সমগ্ৰ দেশতে এটা মানে প্ৰতিবাদৰ সৃষ্টি হৈছে আৰু প্ৰতিবাদ হ'বই। একক সংশোধনী আইনখন আজিৰ তাৰিখত, আজি বিজেপি চৰকাৰখনে কিয় মানি লয়, কিয় মানে গৃহীত কৰিব লগা হ'ল? যিটো পূৰ্বপুৰুষৰ পৰা চলি আছে, মুছলমানৰ বহুত সা সম্পত্তি মুছলমান দান বৰঙণি কৰি ভাল পায়, মুছলমানে দান বৰঙণি দি একক বোৰ্ডখন মানি আহিছে, চলি আহিছে আৰু আজি একক বোৰ্ডখন তেওঁলোকে কিয় চকু দিলে বিজেপি চৰকাৰখনে? সেয়েহে মুছলমান লোকসকলে সহ্য কৰিব পৰা নাই, সেয়ে আজি সমগ্ৰ দেশতে হুলস্থুল হৈ আছে আৰু ছ'চিয়েল মিডিয়াত বেছিকৈ তলপাৰ লাগি আছে। আমি নিউজবোৰ দেখি আছোঁ, আপোনালোকে দেখিছে কেনেকুৱা এটা হুলস্থুল পৰিৱেশ। মণিপুৰত কি ভয়ানক এটা ঘটনা ঘটি আছে, ঘৰবোৰ জ্বলি ভস্মীভূত হৈ গ'ল, অৱস্থাই নাই, ঘৰ চৰ জ্বলি। সেই বিজেপি নেতাজন আচলতে বিজেপি নেতা, তেওঁ হয় ধৰ্ম, তেওঁ নেতাগিৰি কৰি তেওঁ শাসকীয় দলত থকা কাৰণে তেওঁ ধৰ্মটোও মানে আজি সমৰ্পণ কৰিছে, ধৰ্মটো আজি তেওঁ অৰ্পণ কৰিছে, তেনেকুৱা কথা নহয়। ধৰ্ম এটা বেলেগ আৰু ৰাজনীতি এটা বেলেগ, গতিকে তেওঁ ৰাজনীতি কৰিছে কৰক, কিন্তু আজি ইমান ডাঙৰ এটা সম্পত্তি মুছলমান সম্প্ৰদায়ৰ লোকৰ একক বোৰ্ড আৰু এই সম্পত্তিটোক তেওঁ আজি সমৰ্থন কৰিছে, কোনে সহ্য কৰিব কওক? আজি যদি বিজেপিৰ ব্যক্তি এজনে যদি বিজেপিৰ তেওঁলোকৰ যদি কিবা এটা সম্পত্তি যদি আমি মুছলমান ব্যক্তিয়ে যদি সমৰ্থন কৰোঁ, তেওঁলোকে সহ্য কৰিব? নকৰে কেতিয়াও। গতিকে চবৰে ক্ষেত্ৰত তেনেকুৱা হয়, কাৰণ এইটো পৈতৃক সম্পত্তিৰ নিচিনা সম্পত্তি, পৈতৃক নহয় দিয়কচোন, যিয়ে নহয় সাংবিধানিক এটা সম্পত্তি। গতিকে এই সম্পত্তিটো কিয় তেওঁলোকে চকু দিব সেইটোৱে কৈছে। গতিকে চকু দিব নালাগে, বিজেপি চৰকাৰে কিয় চকু দিলে? এতিয়া যিকি নহওক গৃহীত হৈছে, গৃহীত হোৱাৰ পিছৰ পৰা সমগ্ৰ দেশতে জুই জ্বলাৰ নিচিনা হৈছে, জুই জ্বলি আছে, প্ৰতিবাদ চাৰিওফালে হৈ আছে, আমি দেখিবলৈ পাইছোঁ, শুনিছোঁ। গতিকে এই প্ৰতিবাদ কেতিয়াও স্থগিত নহয় যেতিয়ালৈকে আইনখন উঠাই নলয়। উঠাই ল'বই লাগিব আৰু বিজেপি চৰকাৰক এইটো বিনম্ৰ অনুৰোধ, আৰু ময়ো মোৰ চেনেলৰ জৰিয়তে মই অনুৰোধ কৰিছোঁ, গতিকে আইনখন উঠাই লওক, বিজেপি চৰকাৰক অনুৰোধ কৰিছোঁ। এনেকুৱা এটা বিভ্ৰান্ত সৃষ্টি কৰিব নালাগে আমাৰ দেশত। আমি বিজেপি চৰকাৰখন বহুত ভাল পাওঁ, বহুত মুছলমানে বিজেপি নেতাক ভাল পায়, যেনেকৈ সেই মণিপুৰৰ ঘটনাত দেখিবলৈ পাইছোঁ। কিমান বিজেপিক সমৰ্থন কৰি আছে আমাৰ মুছলমান ব্যক্তিয়ে। গতিকে মুছলমানক তেওঁ কিয় ইমান বেয়া পায় বা মুছলমানৰ সম্পত্তিবোৰ তেওঁ কিয় চকু দিব লাগে? গতিকে চকু দিব নালাগে, একক সংশোধনী আইনখন তেওঁ উঠাই ল'ব লাগে, সেইটোৱে আমি বিচাৰোঁ। এইখিনি কৈ আৰু আপোনালোকৰ মতামত কি কমেণ্টত জনাব।